নমস্কাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছো প্ৰিয় দৰ্শক আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখনৰ 14 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাইছিলো আজিৰ এই অনুষ্ঠানত আমি লেবিয়া পুস্তকৰ 15 নম্বৰ অধ্যায়ৰ আলোচনা আমি শুনিবলৈ পাম লেবিয়া পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ পৰা পুস্তকখনৰ এটা বেলেগ ভাগ আৰম্ভ হৈছে বলি নৈবেদ্য পুৰোহিতৰ বিধি-বিধান আদিৰ পৰা বিষয়বস্তুবোৰ সলনি হৈছে খাদ্যৰ বিষয়ে নীতি নিয়ম খুচি অহুচি জীৱ-জন্তু পশু-পক্ষীৰ কথা আৰু অনান্য হুচিতা অহুচিতাৰ কথা আমি পাওঁ 13 আৰু 14 নম্বৰ অধ্যায়ত কুষ্ঠ ৰোগ সম্বন্ধীয় নীতি নিয়মৰ কথা আমি পালো কুষ্ঠ ৰোগ চিনাক্ত কৰাৰ পদ্ধতি আৰু কুষ্ঠ ৰোগীৰ কাপোৰ কানি আদিৰ ক্ষেত্ৰত কি কৰিব লাগিব সুস্থ হোৱা কুষ্ঠ ৰোগী এজন আনুষ্ঠানিকভাৱে কেনেদৰে সুচি হ'ব লাগে কুষ্ঠ ৰোগীজনৰ বাসস্থান আদি কেনেদৰে সুচি কৰিব লাগিব কুষ্ঠ ৰোগ আৰু আন শাৰীৰিক অসুচিতাৰ পৰা সুচি কৰাৰ আনুষ্ঠানিক ৰীতি-নীতি আদিৰ কথা আমি পালো 15 নম্বৰ অধ্যায়ত আছে আন অসুচিতাৰ কথা আৰু তাৰ পৰা সুচি হোৱাৰ নিয়মৰ কথা পুৰুষ আৰু নাৰী উভয়ৰে ক্ষেত্ৰত হ'ব পৰা শ্ৰাৱ আদি কেনেদৰে ঘিনলগীয়া হ'ব পাৰে আৰু সেইবোৰ ক্ষেত্ৰত কি নিয়ম পালন কৰিব লাগিব সেই বিষয়ে ইছৰাইল জাতিক দিহা দিয়া হৈছিল প্ৰিয় দৰ্শক আহকচোন এই কথাবোৰ জানিবলৈ আমি মূল আলোচনাটোলৈ আগবাঢ়ি যাওঁ এই কাৰ্যসূচী কেৱল খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক উদ্দেশ্য কৰি প্ৰস্তুত কৰা হৈছে আৰু পবিত্ৰ বাইবেলৰ শিক্ষাৰ ওপৰত আধাৰিত কৰি বিশ্বাস সুদৃঢ় কৰা তথা আধ্যাত্মিক বৃদ্ধিক উৎসাহিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে অন্য কোনো ধৰ্ম বিশ্বাস বা মতাদৰ্শক সমালোচনা বিৰোধিতা বা অৱমাননা কৰাটো আমাৰ উদ্দেশ্য নহয় আমি সকলো ধৰ্ম আৰু সম্প্ৰদায়ক গভীৰ শ্ৰদ্ধা কৰো আৰু এই কাৰ্যসূচীৰ কোনো কথাই কাৰো ভাৱ আবেগ বিশ্বাস বা অনুভূতিক আঘাত অপমান বা অসন্মান কৰাৰ উদ্দেশ্যে কৰা হোৱা নাই প্ৰিয় শ্ৰোতা আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা লেবিয়া পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই লেবিয়া পুস্তকৰ 14 নম্বৰ অধ্যায়ৰ পৰা চাইছিলো আৰু তাত পাইছিলো কুষ্ঠৰোগ আৰোগ্য হোৱাৰ পাছত সুস্থ হোৱা ব্যক্তিজনৰ পালন কৰিবলগীয়া বিধি-বিধান আদিৰ কথা আজিৰ অনুষ্ঠানত আমি 15 নম্বৰ অধ্যায়ৰ পৰা চাম আৰু এই অধ্যায়ত আমি কুষ্ঠৰোগ বিষয়ক বিধি কিছুমানেই পাম ইতিমধ্যে আমি যোৱা অধ্যায় দুটাত কুষ্ঠৰোগৰ সৈতে জড়িত বিধি-বিধান আদিৰ কথাই পালো আৰু এই 15 নম্বৰ অধ্যায়ত তাতোকৈ ঘিনলগীয়া অৱস্থাৰ কথা পঢ়িবলৈ পাম আমি আজি প্ৰদূষণৰ কথা খুব শুনি থাকো কিন্তু আমাৰ আত্মাৰ প্ৰদূষণৰ কথা আমি কমেই চিন্তা কৰো বা প্ৰায় চিন্তা নকৰোৱেই আৰু মন আত্মা হৃদয় সকলোতে প্ৰদূষণ হ'ব পাৰে ইয়াত আমি শ্ৰাৱ হৈ থকা ঘাঁ কিছুমানৰ কথা পাম আৰু এইবোৰে পাপৰ অতি ভয়াৱহ অতি ঘিনলগীয়া স্বৰূপটোৰ কথা আমাৰ আগত দাঙি ধৰে মানৱ প্ৰকৃতি আচলতে অনবৰতে বৈ থকা আৰু বকবকাই থকা গেলা নৰ্দমাৰ নিচিনা মানৱ প্ৰকৃতি মন্দ আৰু ই মন্দতাৰ জন্মও দিয়ে এই অধ্যায়টোৱে মানৱ প্ৰকৃতিৰ আগত এখন দাপোন ৰাখে আৰু সেই দাপোনত চোৱাৰ পাছত কোনো মানৱেই আচলতে গৰ্ব কৰাৰ থল নাথাকে কুষ্ঠৰোগ আমি অতি ভয়াৱহ বুলি ভাবো কিন্তু গাৰ পৰা শ্ৰাৱ হৈ থকা বেমাৰটোহে অধিক সংক্ৰামক আৰু বেছি ঘিনলগীয়া কুষ্ঠৰোগৰ বিষয়ে ডক্টৰ লিকাৰ নামৰ এজন বিশেষজ্ঞই কোৱা কথা অলপ আমি উল্লেখ কৰিব খুজিছো কুষ্ঠৰোগ লেপ্ৰচি বেচিলি নামৰ এবিধ বীজাণুৰ পৰা হয় হানছেন নামৰ নৰৱেৰ ডাক্তৰ এজনে প্ৰথমতে এই বীজাণু আৱিষ্কাৰ কৰিছিল এই বীজাণু কিছুমান কুষ্ঠৰোগীৰ ছালত থাকে এই বীজাণুবোৰ আন সুস্থ মানুহৰ গালৈ যাব পাৰে বিশেষকৈ শাৰীৰিক সংস্পৰ্শৰ দ্বাৰা আৰু ছালত থকা সৰু ঘাঁ বা আচুৰৰ মাজেদি শৰীৰত প্ৰৱেশ কৰিব পাৰে এই বীজাণু তাতে বাঢ়ি যাব ধৰে
যি ৰোগীৰ গাত এনেকুৱা বীজাণু যথেষ্ট পৰিমাণে থাকে, সেই ৰোগীৰ গাৰ পৰাহে শাৰীৰিক স্পৰ্শৰ দ্বাৰা আন মানুহৰ গালৈ এই বীজাণু যাব পাৰে। বহুতো কুষ্ঠৰোগীৰ ছালত এনেকুৱা বীজাণু নাথাকে, গতিকে তেওঁলোকৰ গাৰ পৰা আনৰ গালৈ সেই বীজাণু যাব নোৱাৰে। নিয়মিত গা ধোৱা, কাপোৰ ধোৱা, ঘৰ দুৱাৰ পৰিষ্কাৰ কৰি ৰখা খুব প্ৰয়োজন এনে বীজাণুৰ পৰা হাত সাৰিবলৈ, কাৰণ বহুতো বীজাণু চাবোন আৰু পানীৰে ধুই আঁতৰাই দিব পাৰি। ছালৰ ভিতৰত প্ৰৱেশ কৰাৰ আগতেই প্ৰয়োজনীয় কথাটো হৈছে সংক্ৰামক কুষ্ঠৰোগীৰ সৈতে সংস্পৰ্শলৈ নহাকৈ থকাটো। বীজাণুবোৰ সাধাৰণতে বতাহৰ যোগেদি বা আন জীৱ-জন্তুৰ আদিৰ যোগেদি সংক্ৰমিত নহয়। অৱশ্যে একেবাৰে নহয় বুলিও খাটাংকৈ ক'ব পৰা নাযায়। ৰোগীজনে ব্যৱহাৰ কৰা কাপোৰ কানি আদি ভালদৰে চাবোনেৰে ধুই আৰু অন্ততঃ 24 ঘণ্টা ৰ'দত দিয়াৰ পাছত আন মানুহে ব্যৱহাৰ কৰিব পাৰে। ৰোগীক চাবলৈ যোৱাত ভয় নাই, আনকি হাত মিলালেও ভয় নাই, যদিহে ভালদৰে চাবোনেৰে হাত ধোৱা হয়। এয়া সেই চিকিৎসকজনে কোৱা কথা। কুষ্ঠৰোগ বেছিদিন লুকুৱাই ৰাখিব নোৱাৰি। এই ৰোগ লাহে লাহে গাত বিয়পি যায়, কিন্তু বিয়পি হ'লে যাবই। কিন্তু গাৰ পৰা কিবা স্ৰাৱ হৈ থকা কথাটো বহুদিন বা প্ৰায় সদায় লুকুৱাই ৰাখিব পাৰি। ই মানুহৰ চিন্তা জীৱন আৰু পাপ কাৰ্যৰ প্ৰতীক। মানুহৰ আচল ঘিনলগীয়া প্ৰকৃতিৰ কথা সমাজৰ পৰা লুকুৱাই ৰাখিব পাৰি। অন্তৰত অতি ঘিনলগীয়া ভাৱ চিন্তা আদি থাকিলেও সমাজৰ আগত আমি অতি ভাল, অতি ধাৰ্মিক যেন দেখুৱাই থাকিব পাৰোঁ। কিন্তু এনে গুপুত পাপ আনলৈ বিয়পাই দিব পাৰি। মানুহৰ এই গুপুত ঘিনলগীয়া পাপবোৰৰ বিষয়ে কিছুমান বিখ্যাত লোকে মন্তব্য কৰিছে। মই কৰিব নোৱাৰা, কিন্তু আনে কৰা, এনে কোনো দোষ মই ভাবি নাপাওঁ, এই বুলি গীয়েতে কৈছিল। প্ৰতিজন মানুহে নিজৰ এনে কথা জানে, যি কথা আনকি অতি ঘনিষ্ঠ বন্ধুৰ আগতো ক'ব পৰা নাযায়, এই বুলি কৈছিল ডক্টৰ ছেমুৱেল জনছনে। মানুহে নিজৰ দোষবোৰৰ কথা কিয় স্বীকাৰ নকৰে? কাৰণ সেইবোৰ মানুহে ত্যাগ কৰা নাই। সাৰ পোৱা মানুহেহে সপোনৰ কথা ক'ব পাৰে, এই বুলি কৈছিল চিনেকাই। মানুহে নিজৰ নিচিনা মানুহে জন্ম দিব পাৰে, অৰ্থাৎ পাপী স্বভাৱৰ। মানৱ জাতিৰ মূল উৎসটোৱেই প্ৰদূষিত হৈ গৈছে। এই অধ্যায়ত উল্লেখ কৰা বহুতো ঘিনলগীয়া বেমাৰ, স্ৰাৱ হৈ থকা বেমাৰ মানুহৰ যৌন অংগৰ সৈতে জড়িত, আৰু সেইবোৰৰ বহুতেই আচলতে সামাজিক ব্যাধি। যৌন বিষয়ক পাপ অতি ঘিনলগীয়া। আজি সমাজত মানুহে নতুন নৈতিকতাৰ কথা কয়, আৰু ফলত আজি সমাজত যৌন বিষয়ক ৰোগ ব্যাধিও বাঢ়ি গৈ আছে। এইডছ আদি ভয়ংকৰ ব্যাধি ঘাইকৈ যৌন বিষয়ক পাপৰ যোগেদি বিয়পি যায়। এনেকুৱা ধৰণৰ পাপে পৰিত্ৰাণ পোৱা লোকৰ জীৱনৰ পৰা পৰিত্ৰাণৰ আনন্দ নোহোৱা কৰে। ঈশ্বৰে পাপৰ অতি ঘিনলগীয়া স্বৰূপটো ইয়াতে উদঙাই দিছে, কাৰণ তেওঁ আমাক সাৱধান কৰি দিব বিচাৰে। বাৰু এতিয়া আমি লেবিয়া পুস্তকৰ 15 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পাঠ কৰি দিছোঁ। পাছে জিহুৱাই মোচি আৰু হাৰুণক ক'লে। ইয়াত ঈশ্বৰে মোচি আৰু হাৰুণ দুয়োকে কথা কৈছে, কিন্তু আগৰ অধ্যায়ত কুষ্ঠৰোগ সম্বন্ধীয় বিধি দিওঁতে তেওঁ কেৱল মোচিকহে কথা কৈছিল। মহাপুৰোহিত হাৰুণ আচলতে আমাৰ মহাপুৰোহিত প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰতীক। দুখত বেজাৰত থকাজনক একমাত্ৰ প্ৰভু যীশুখ্ৰীষ্টহে সান্তনা দিব পাৰে, আৰু দয়া, কৰুণা, অনুগ্ৰহ তেওঁহে আগবঢ়াব পাৰে। আমাৰ পাপে আমাৰ মহাপুৰোহিত প্ৰভু যীশুক কলুষিত কৰিব নোৱাৰে, কিন্তু আমাৰ দুখ, দুৰ্বলতা, পাপ, ৰোগৰ কথা তেওঁ বুজি পায়, আৰু আমাৰ প্ৰতি তেওঁ সহানুভূতি দেখুৱাব পাৰে, কাৰণ তেওঁ আমাৰ নিচিনা মানুহ হিচাপে জন্ম লৈছিল। কিন্তু বিভিন্ন প্ৰলোভনৰ মাজতো তেওঁ নিষ্পাপ হৈ আছিল। 2 আৰু 3 নম্বৰ পদ পাঠ কৰি দিছোঁ। তোমালোকে ইছৰাইলৰ সন্তানবিলাকক এই কথা কোৱা, কোনো পুৰুষৰ গাৰ পৰা কিবা বৈ থকা ৰোগ হ'লে সেই ৰোগৰ নিমিত্তে সি অসুচী হ'ব। সেই ৰোগ থাকে মানে সি অসুচী হৈ থাকিব। তাৰ গাৰ পৰা যি বৈ থাকে সেয়ে বৈ থাকক বা বৈ থকাৰ পৰা বন্ধ হওক, তথাপি সি অসুচী অৱস্থাত থাকিব। ইয়াত খোলাখুলিকৈ কোৱা কথাখিনিয়ে মানৱ জাতি যে কিমান ঘিনলগীয়া, অপবিত্ৰ, প্ৰদূষিত আৰু পংকিলতাপূৰ্ণ হ'ব পাৰে সেই কথা প্ৰকাশ কৰিছে। মানুহৰ হৃদয়ৰ পৰা পাপৰ পুজ ওলাই থাকে।
এইটো আমি আমাৰ চাৰিওপিনে দেখোঁ আৰু আমাতো দেখোঁ। কলুষিত অৱস্থাটো আমাৰ মাজতে আছে। আমি আনৰ সৈতে মিলামিছা কৰাৰ জৰিয়তে পৰস্পৰৰ জীৱন প্ৰভাৱিত কৰোঁ। কাৰণ মানুহৰ প্ৰকৃতি কলুষিত আৰু আনকো কলুষিত কৰে। আমাৰ এজনৰ জীৱনে আন এজনক প্ৰভাৱিত কৰে। আনৰ জীৱনে আমাত প্ৰভাৱ পেলায় আৰু আমাৰ জীৱনে আনত প্ৰভাৱ পেলায়। এইটো অতি গুৰুত্বপূৰ্ণ কথা। এজন অতি দুৰ্ঘোৰ মদপীক এবাৰ মণ্ডলীৰ পালকে মাতি আনি বহুত কিবা কিবি ক'লে। মদপী মানুহজনে কথাবোৰ মনে মনে শুনি গ'ল। তাৰ পাছত পালকে মানুহজনক ক'লে, তুমি যে তোমাৰ জীৱনৰ যোগেদি প্ৰচাৰ কৰি আছা সেই কথা জানানে? মানুহজনে আচৰিত হৈ সুধিলে, আপুনি মোক প্ৰচাৰক বুলি কৈছে? মানুহজনৰ খং উঠিছিল আৰু পাৰিলে পালকজনক আঘাত কৰিলেহেঁতেন। কিন্তু সেই কথা সঁচা। আচলতে আমি প্ৰত্যেকেই আমাৰ জীৱনৰ যোগেদি কিবা নহয় কিবা ঘোষণা কৰি আছো। আনক শিকাই আছো। আনৰ আগত কিবা নহয় কিবা এটা কৈ আছো। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আপোনাৰ জীৱনৰ যোগেদি কি শিকাই আছে? মানুহৰ প্ৰকৃতিয়ে আনক প্ৰদূষিত কৰে, কাৰণ মানুহৰ প্ৰকৃতি পাপ প্ৰকৃতি। আনকি প্ৰভু যীশুক গ্ৰহণ কৰি নতুন জন্ম লাভ কৰা মানুহৰ গাতো এই পুৰণি প্ৰকৃতি থাকে। প্ৰভু যীশুৱে কৈছিল, কিন্তু মুখৰ পৰা যিবোৰ ওলায় সেইবোৰ চিত্তৰ পৰাহে আহে আৰু সেইবোৰেই মানুহক অসুচি কৰে। কিয়নো চিত্তৰ পৰা কুচিন্তা, নৰবধ, পৰস্ত্ৰীগমন, ব্যভিচাৰ, চুৰি, মিছা সাক্ষ্য, নিন্দা এইবোৰ ওলায়। এইবোৰেহে মানুহক অসুচি কৰে। নানা ধৰ্মীয় আচাৰ ব্যৱহাৰ আদি পালন কৰি থাকিলেও মানুহৰ অন্তৰত সেই পংকিলতা থাকেই, যদিহে প্ৰভু যীশুৰ তেজেৰে সেই অন্তৰ শুচি কৰা নহয়। জাকুবে কৈছিল, কিন্তু প্ৰত্যেকজন নিজৰ কু অভিলাষৰ দ্বাৰাই আকৰ্ষণ কৰা আৰু ফুচুলাই নিয়া হৈ পৰীক্ষিত হয়। তাতে সেই কু অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে। পাছে পাপ সম্পূৰ্ণ হলে মৰণ জন্মায়। জাকুব 1 অধ্যায়ৰ 14 আৰু 15 পদ। পাচনি পৌলে এই বুলি কৈছিল, কিয়নো মই জানো যে মোত অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে। ইচ্ছা কৰিবলৈ মোৰ সমৰ্থ আছে, কিন্তু উত্তমতা সাধন কৰিবলৈ হলে নাই। ৰোমিয়া 7 অধ্যায় 18 পদ। পাপৰ ঘাঁ আনৰ চকুত পৰিবও পাৰে, নপৰিবও পাৰে। ইয়াৰ পৰা তেজ পুজ ওলাই থাকিবও পাৰে, নাথাকিবও পাৰে। কিন্তু পাপৰ ৰোগটো মানুহৰ গাত আছেই। ইয়াত যি অসুচিতাৰ কথা প্ৰকাশ পাইছে সেইটো হৈছে মানুহৰ মনৰ ভাৱ চিন্তা আৰু গুপুত পাপ। অৱশ্যে মানুহৰ চকুৰ পৰাহে গুপুত, ঈশ্বৰৰ পৰা গুপুত নহয়। ঈশ্বৰৰ আগত সকলো মুকলি। এই কথা বুজি পোৱাৰ পাছত সকলো গৰ্বী মানুহেই নম্ৰ হোৱা উচিত। ঈশ্বৰৰ দৃষ্টিত নিজকে অতি ঘিনলগীয়া বুলি বুজি পোৱাৰ পাছত দাউদে কৈ উঠিছিল, তুমি তোমাৰ বাক্যত ধাৰ্মিক আৰু তোমাৰ বিচাৰত নিৰ্দোষী হ'বৰ নিমিত্তে তোমাৰ বিৰুদ্ধে, অকল তোমাৰেই বিৰুদ্ধে মই পাপ কৰিলো আৰু তোমাৰ দৃষ্টিত যি ঘিনলগীয়া তাকে কৰিলো। গীতমালা 51 নম্বৰ 4 নম্বৰ পদ। মানুহৰ পাপ প্ৰকৃতি অতি ঘিনলগীয়া বুলি ঈশ্বৰে বাৰে বাৰে সোঁৱৰাই দি আহিছে। পাপেই ঈশ্বৰ আৰু মানুহৰ মাজত বাধাৰ প্ৰাচীৰ থিয় কৰি আহিছে। এতিয়া আমি 4 নম্বৰ পদৰ পৰা 7 নম্বৰ পদলৈকে পাঠ কৰি দিম। সেই ৰোগী শোৱা প্ৰত্যেক শয্যা অসুচি আৰু বহা প্ৰত্যেক আসনো অসুচি। যিকোনোৱে তাৰ শয্যা চুব, সি নিজ বস্ত্ৰ ধুব, পানীত গা ধুব আৰু সন্ধ্যালৈকে অসুচি হৈ থাকিব। আৰু সেই ৰোগী বহা আসনত যদি কোনোবা বহে, তেন্তে সি নিজ বস্ত্ৰ ধুব, পানীত গা ধুব আৰু সন্ধ্যালৈকে অসুচি হৈ থাকিব। আৰু যিকোনোৱে সেই ৰোগীৰ গা চুব, সি নিজ বস্ত্ৰ ধুব, পানীত গা ধুব আৰু সন্ধ্যালৈকে অসুচি হৈ থাকিব। তেওঁ বহা, তেওঁ স্পৰ্শ কৰা সকলোবোৰ অসুচি। ঈশ্বৰৰ বিধি বিধানে মানুহৰ অতি ব্যক্তিগত জীৱনো স্পৰ্শ কৰে। আমাৰ জীৱনৰ অতি সূক্ষ্ম বিষয়বোৰো স্পৰ্শ কৰে। আমি টোপনিত থকা অৱস্থাটো তেওঁ সকলো লক্ষ্য কৰি থাকে। অসুচি মানুহে শোৱা বিচনাখনো অসুচি। বহুতো মানুহে বিচনাত পৰি পৰি নানা অসুচি চিন্তা কৰে, কিন্তু ঈশ্বৰে আমাৰ চিন্তাৰ জীৱনো নিয়ন্ত্ৰণ কৰিব বিচাৰে। শেষতে, হে ভাইবিলাক,
যি যি সত্য, যি যি আদৰণীয়, যি যি ন্যায়, যি যি শুদ্ধ, যি যি প্ৰিয়, যি যি সুখ্যাতিযুক্ত, যিকোনো সদ্গুণ আৰু যিকোনো প্ৰশংসা হওক, সেই সকলোৰে আলোচনা কৰা। ফিলিপিয়া 4:8 পদ। আমি খাওঁতে, বহোঁতে, শুওঁতে, উঠোঁতে, কথা বতৰা পাতোঁতে, মুঠতে যিয়েই নকৰোঁ কিয়, সকলোতে ঈশ্বৰে নিয়ন্ত্ৰণ চলাব খোজে, যাতে আমি সকলো দিশতে সুচী হ'ব পাৰোঁ। এই পাপ কলুষিতাৰে ভৰা জগতত চলা ফুৰা কৰোঁতে আমি নানা ধৰণৰ সৰু বৰ পাপৰ দ্বাৰা কলুষিত হওঁ। বেয়া কথা, বেয়া দৃশ্য, বেয়া কিতাপ, বেয়া টিভি প্ৰগ্ৰেম আদিয়ে আমাক অনবৰতেই কলুষিত কৰিব খোজে। এই কথা মনত পেলাই আমি অনবৰতেই ঈশ্বৰৰ ওচৰত সকলো স্বীকাৰ কৰি ক্ষমা বিচাৰি পৰিষ্কাৰ শুচি হোৱা উচিত। এতিয়া 8 নম্বৰ পদৰ পৰা 12 নম্বৰ পদলৈকে পঢ়িলে আমি এই কথা বুজি পাওঁ যে সংস্পৰ্শৰ দ্বাৰা পাপ ঘিণ লগাকৈ বিয়পি যায়। কেৱল ঘৰতেই নহয়, ৰাস্তাই ঘাটে, বজাৰ হাটে আমি সদায় নানা ধৰণৰ পাপৰ মুখামুখি হৈয়েই থাকোঁ। গতিকে আমি লেতেৰা হওঁ আৰু সেইবাবে আমি নিজকে ধুই পৰিষ্কাৰ কৰিব লাগে। সেইবাবেই আমি ঈশ্বৰৰ বাক্যত লাগি থাকিব লাগে। প্ৰভু যীশুৱে এই বুলি কৈছিল, মই তোমালোকক কোৱা বাক্যৰ গুণে তোমালোক এতিয়া পৰিষ্কৃত হৈছা। যোহন 15:3 পদ। এতিয়া আমি 13 নম্বৰ পদৰ পৰা 15 নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে সেই ৰোগী যেতিয়া নিজ ৰোগৰ পৰা সুস্থ হ'ব, তেতিয়া তেওঁ নিজ শুচিৰ অৰ্থে 7 দিন বাট চাই থাকি নিজ বস্ত্ৰ ধুব আৰু বোৱতী পানীত গা ধুব, তাতে তেওঁ শুচি হ'ব। 8ম দিনা তেওঁ নিজৰ নিমিত্তে 2টা কপৌ বা 2টা পাৰ পোৱালি লৈ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ জিহুৱাৰ আগলৈ আহি সেইবোৰ পুৰোহিতক দিব। তাতে পুৰোহিতে তাৰ এটা পাপাৰ্থক বলিস্বৰূপে আনটো হোম বলিস্বৰূপে উৎসৰ্গ কৰিব। এইদৰে পুৰোহিতে তাৰ সেই ৰোগৰ কাৰণে জিহুৱাৰ সন্মুখত তাক প্ৰায়চিত্ত কৰিব। ইয়াতো তেজ আৰু পানীৰ কথা আমি পাইছোঁ। তেজে পাপৰ দুখটো গুচায় আৰু পানীয়ে পাপৰ দাগটো গুচায়। পবিত্ৰ আত্মাক আমি সুবিধা দিব লাগে আমাৰ জীৱনত থকা গুপুত পাপত খ্ৰীষ্টৰ বলিদানৰ শক্তি প্ৰয়োগ কৰিবলৈ, যাতে আমি শুচি হ'ব পাৰোঁ। কিয়নো খ্ৰীষ্টৰ তেজেই আমাক সকলো পাপৰ পৰা শুচি কৰিব পাৰে। 16 পৰা 18 নম্বৰ পদলৈ আমি পঢ়িলে পাওঁ কিছুমান যৌন ৰোগৰ কথা। আমাৰ প্ৰভু যীশুৱে আমাক ব্যভিচাৰ নকৰিবলৈ কৈছে আৰু মনত কোনো ধৰণৰ কুচিন্তা নানিবলৈ কৈছে। তুমি ব্যভিচাৰ নকৰিবা, ইয়াক যে কোৱা হৈছিল তাক তোমালোকে শুনিলা। কিন্তু মই তোমালোকক কওঁ, যিকোনোৱে তিৰোতা মানুহলৈ কামভাৱে চায়, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে। মথিয়ে লিখা শুভবাৰ্তা 5 নম্বৰ অধ্যায় 27 আৰু 28 পদ। এতিয়া 19 পৰা 24 নম্বৰ পদলৈকে পঢ়িলে আমি বিশেষভাৱে পঢ়িবলৈ পাওঁ মহিলাসকলৰ মাহেকীয়া ঋতুৰ সময়ৰ কথা। আৰু ইয়াৰ মাজেদিও আচলতে মানুহৰ পাপপূৰ্ণ স্বভাৱৰ কথাকেই আকৌ আমাক সোঁৱৰাই দিয়া হৈছে। 25 পৰা 29 নম্বৰ পদত আমি যিখিনি কথা পাওঁ, তাত অস্বাভাৱিক স্ৰাৱৰ কথা কোৱা হৈছে। 12 বছৰ ধৰি ৰক্তস্ৰাৱ হৈ থকা মহিলা এগৰাকীক প্ৰভু যীশুৱে সুস্থ কৰাৰ কথা আমি বাইবেলত পঢ়িবলৈ পাওঁ। সেই মহিলাগৰাকীৰ কিমান যে দুৰৱস্থা হৈ আছিল, আমি কল্পনা কৰি চাব পাৰোঁ এইখিনি কথা পঢ়াৰ পাছত, শাৰীৰিকভাৱেও আৰু সামাজিকভাৱেও। কিন্তু প্ৰভু যীশুৱে সেই মহিলাগৰাকীক সুস্থ কৰি সেই দুৰৱস্থাৰ পৰা মুক্তি দিছিল। আৰু আচলতে তিৰোতাগৰাকীয়ে পিছপিনৰ পৰা আহি প্ৰভু যীশুৰ কাপোৰৰ দহি মাথোন স্পৰ্শ কৰিছিল আৰু তেনেদৰে প্ৰভু যীশুৰ কাপোৰ স্পৰ্শ কৰাৰ যোগেদিয়েই মহিলাগৰাকী সুস্থ হৈছিল। এতিয়া আমি এই লেবিয়া পুস্তকৰ 15 নম্বৰ অধ্যায়ৰ 31 পৰা 33 নম্বৰ পদলৈকে পাঠ কৰি দিম। ইছৰাইলৰ সন্তানবিলাকে তেওঁবিলাকৰ মাজত থকা মোৰ আবাস অসুচি কৰি তেওঁবিলাকে নিজ নিজ অশৌচৰ কাৰণে মৰা নপৰিবৰ নিমিত্তে এইদৰে তোমালোকে তেওঁবিলাকক নিজ নিজ অশৌচৰ পৰা পৃথক কৰিবা।
গাৰ পৰা কিবা বৈ থকা ৰোগী, বীৰ্যপাতৰ অসুচী হোৱা লোক, ৰজস্বলা হোৱা তিৰোতা, গাৰ পৰা কিবা বৈ থকা ৰোগী পুৰুষ কি স্ত্ৰী আৰু অসুচী তিৰোতাৰে সৈতে শয়নকাৰী পুৰুষ, এই সকলোৰ নিমিত্তে এই নিয়ম। গুপুত পাপ সাধাৰণ কথা নহয়। তোমালোক যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ আত্মা তোমালোকত নিবাস কৰে, ইয়াক তোমালোকে নাজানানে? কোনোৱে যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে, তেন্তে ঈশ্বৰে তেওঁকো নষ্ট কৰিব, কিয়নো ঈশ্বৰৰ মন্দিৰ পবিত্ৰ, তোমালোকো তেনে। 1 কৰিন্থিয়া 3 নম্বৰ অধ্যায়ৰ 16 আৰু 17 পদ। ঈশ্বৰে আমাৰ জীৱনত থকা কোনো ধৰণৰ পাপ সহ্য নকৰে আৰু আমাক সূচী কৰিব বিচাৰে। কিন্তু তোমালোকৰ অপৰাধবোৰেই তোমালোকৰ ঈশ্বৰৰ পৰা তোমালোকক বিচ্ছেদ কৰিছে, আৰু তোমালোকৰ পাপবোৰেই তোমালোকৰ পৰা তেওঁৰ মুখ ঢাকিছে। এই নিমিত্তে তেওঁ নুশুনে। যিচয়া 59 অধ্যায়ৰ 2 নম্বৰ পদ। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে এই কথা বুজি পোৱা উচিত আৰু সকলো ধৰণৰ পাপ স্বীকাৰ কৰি ঈশ্বৰৰ পৰা ক্ষমা বিচৰা উচিত। আজি বিশেষকৈ আমাৰ সমাজত চলি থকা যৌন বিষয়ক পাপৰ পৰা আমি অধিক সাৱধান হোৱা উচিত। প্ৰিয় শ্ৰোতা, আপুনি বাৰু ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ জীৱন যাপন কৰি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। মানুহৰ গাত থকা গেলা ঘাঁ এটাৰ পৰা ওলোৱা তেজ, পুজ আদি নিশ্চয় অতি ঘিনলগীয়া আৰু সকলোৱে তাৰ পৰা সুস্থ হ'ব বিচাৰে। আচল বেমাৰটো শৰীৰত থাকে। সেই বেমাৰটো বাঢ়ি গৈ অৱশেষত পুজ আদি ওলাব পাৰে, যিটো সেই বেমাৰৰ এটা বাহ্যিক প্ৰকাশহে। এইটোৱে প্ৰকাশ কৰে মানুহৰ পাপ স্বভাৱটো কিমান ঘিনলগীয়া সেই কথা। পাপ স্বভাৱৰ বশৱৰ্তী হৈহে মানুহে নানা ধৰণৰ ঘিনলগীয়া কামবোৰ কৰে। শৰীৰৰ পৰা তেজ পুজ বৈ থকা লোকজনক অসুচী জ্ঞান কৰা হৈছিল, কাৰণ তেওঁৰ সংস্পৰ্শলৈ আহিলে আন মানুহো সেই বেমাৰত আক্ৰান্ত হ'ব পাৰে। সেই বেমাৰটো ইমানেই ভয়াৱহ। পাপ ৰোগটোও তেনেকুৱা। ই মানুহজনকো প্ৰদূষিত কৰে আৰু মানুহজনৰ সংস্পৰ্শলৈ অহা সকলোকো প্ৰদূষিত কৰে। ঈশ্বৰে বিচাৰে আমি তেওঁত বিশ্বাস স্থাপন কৰি আমাৰ পাপৰ পৰা শুচি হোৱা লোক হ'লেও আমি যাতে আমাৰ দৈনন্দিন জীৱনত আমাৰ চাৰিওফালে থকা পাপবোৰৰ দ্বাৰা প্ৰভাৱিত নহওঁ, কলুষিত নহওঁ। সেইবাবে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি ঈশ্বৰৰ সান্নিধ্যত সময় কটাই আমি নিজকে অনবৰতে ধুই থকাটো ঈশ্বৰে বিচাৰে। আজিলৈ আমাৰ এই ভক্তিবচন অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। আহকচোন সামৰণিত খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তুমি গৌৰৱ, তুমি প্ৰশংসা মৰ্যাদাবান পোৱা যোগ্য পিতৃ ঈশ্বৰ যিহোৱা হয়। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰভু তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, আৰু এই বাক্য প্ৰভু আমাৰ যিমান দৰ্শকসকলে প্ৰভু শুনিলে আৰু যি যি শিকিছে, সেই সকলো যাতে তেওঁলোকে নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব আৰু নিজৰ জীৱনত সকলো সময়তে প্ৰথমতে যাতে তোমাক আগস্থান দিবলৈ পাৰিব, তেনে প্ৰভু তুমি তেওঁলোকক সহায় কৰা। আৰু বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছোঁ, তেওঁলোকৰ যিবিলাক প্ৰয়োজনবিলাক আছে সকলোবোৰ প্ৰভু তুমি জানা, আৰু যাৰ যি প্ৰয়োজনবিলাক আছে সেই সকলোবিলাক সেইমতে প্ৰভু তুমি তেওঁলোকক দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন চি, পুৰোহিতৰ ওচৰলৈ, যিজনে তেওঁক পৰীক্ষা কৰি শুচি বুলি ঘোষণা কৰিব লাগিছিল। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে, ঈশ্বৰে আমাৰ কেৱল বাহ্যিক পৰিষ্কাৰ পৰিচ্ছন্নতা বা শাৰীৰিক প্ৰদূষণকে নহয়, বৰঞ্চ মানুহৰ অন্তৰৰ আটাইতকৈ গুৰুতৰ কোনটো বিষয়ৰ প্ৰদূষণ দূৰ কৰাটো বিচাৰে? অপশ্যন এ, পাৰিপাৰ্শ্বিক আৱৰ্জনাৰ প্ৰদূষণ। অপশ্যন বি, শব্দ আৰু বায়ু প্ৰদূষণ। অপশ্যন চি, মন, আত্মা আৰু হৃদয়ৰ প্ৰদূষণ। অপশ্যন ডি, কেৱল ৰাজনৈতিক আৰু সামাজিক প্ৰদূষণ।
প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা WhatsAppৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।